ৰাজ্যৰ ৰাজনীতিৰ এটা বিগ নিউজ ৰাজনীতিৰ পৰা সন্ন্যাস লব হিতেন্দ্ৰনাথ গোস্বামীয়ে কিয় আৰু কাৰ বাবে ৰাজনীতি এৰিব হিতেন্দ্ৰনাথ গোস্বামীয়ে প্ৰশ্নটোৰ উত্তৰ দিয়া কঠিন বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ বাদে এই প্ৰশ্নৰ উত্তৰ আন কোনেও দিব নোৱাৰে কিন্তু এই কঠিন প্ৰশ্নটোৰ উত্তৰ বিচৰাৰ এক পৰিৱেশ আমি আপোনালোকৰ আগত দাঙি ধৰিব পাৰো কিন্তু তাৰ পূৰ্বে যোৰহাটত শনিবাৰে কি কৈছিল বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে শুনক তেওঁৰ মুখেৰে বিধায়ক ৰূপে মই আছো সদায় বিধায়ক থাকিবৰ মন নাই তাৰমানে নহয় বহুত দিন 30 বছৰ হ'ল নহয় ৰাজনীতি কৰা মোৰ 30 বছৰ মই আজি মই ইনিচিয়েটলি মই যোৱাবাৰ জিকাৰ পাছতে মই ক'ৰবাত কৈছিলোঁ যে মই নকৰোঁ কাৰণে নতুন মানুহক বাদ দিব লাগে তেনেকুৱা ভাবে এইটো মোক নসুধিব কাৰণ মই পাৰ্টি হাইকমাণ্ড নহয় 2014ত বিজেপিত যোগদান কৰি 2016ৰ পিছত 2021ত বিধায়ক হৈ গোস্বামীৰ মনত এই তাৰণাই বাহ লৈছিল নতুনক আগুৱাই অনাৰ স্বাৰ্থত গোস্বামীয়ে ৰাজনীতিৰ পৰা সন্ন্যাস লব এই কথা গোস্বামীয়ে ব্যক্ত কৰিলেও আন কিছু কাৰকেও যেন তেওঁক ৰাজনীতিৰ পৰা আঁতৰিবলৈ মনত বাহ লোৱাৰ চিন্তাক সাৰপানী যোগাইছিল ইয়াৰ প্ৰথম কাৰকটোৱে হ'ব পাৰে শেহতীয়া যোৰহাট লোকসভা সমষ্টি আৰু তেওঁৰ বিধানসভা সমষ্টিত হোৱা পৰাজয় দ্বিতীয়টো কাৰক হ'ব পাৰে ৰাণা গোস্বামীৰ দৰে নেতাৰ আগমন আৰু তৃতীয়টো কাৰক হ'ব পাৰে লোকসভা নিৰ্বাচনৰ পূৰ্বে যোৰহাটবাসীৰ পৰা মুখ্যমন্ত্ৰীয়ে 2026ত বিচৰা মৰম ইয়াৰ উপৰিও চৰ্চা চলি থকা অনুসৰি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক বিটিআৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বড়ো ৰাজনীতিলৈ উভতাই নি গোস্বামীক পুনৰ বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব দিব পাৰে সেই হলে অধ্যক্ষৰ দৰে সন্মানীয় এক পদত থাকি ৰাজনীতিৰ পৰা অৱসৰ ল'ব গোস্বামীয়ে এই সকলোবোৰ ধাৰণা কিন্তু গোস্বামীৰ মতে নতুনক সুযোগ দিয়াৰ স্বাৰ্থত ৰাজনীতিৰ পৰা সন্ন্যাস যেটো বহু ৰাজনীতিকৰ বাবে এক অনুকৰণীয় হ'ব কাৰণ বহু জ্যেষ্ঠ নেতাই আজিও সুবিধা বিচাৰি বিদ্ৰোহ কৰি আছে বিজেপিত যোৰহাটৰ পৰা প্ৰিয়ংকা সেনাপতিৰ সহযোগত প্ৰাঞ্জল বৰা ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত